যি পবিত্ৰ ক্ষণতে উজলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন। হে মোৰ যিশু প্ৰিয় প্ৰভু, আজীবন তোমাকে আৰাধো। তোমাৰ কাষত হৃদয় সদায় মধুৰতাৰে পূৰ হয়। হে মোৰ যিশু প্ৰিয় প্ৰভু, আজীবন তোমাকে আৰাধো। তোমাৰ কাষত হৃদয় সদায় মধুৰতাৰে পূৰ হয়। জীৱন পথত নিসংগতাই যেতিয়া হতাশা আনে, জীৱন পথত নিসংগতাই যেতিয়া হতাশা আনে, তুমিয়ে যিশু প্ৰেৰণাৰ সাগৰ, তুমিয়ে আপোন জীৱন, তুমিয়ে যিশু প্ৰেৰণাৰ সাগৰ, তুমিয়ে আপোন জীৱন। হে মোৰ যিশু প্ৰিয় প্ৰভু, আজীবন তোমাকে আৰাধো। তোমাৰ কাষত হৃদয় সদায় মধুৰতাৰে পূৰ হয়। যদিও আছে প্ৰতিটো খোজতে দুখৰ ছায়া জীৱন, যদিও আছে প্ৰতিটো খোজতে দুখৰ ছায়া জীৱন, তুমিয়ে গভীৰ সান্তনাৰ সাগৰ, তুমিয়ে সাধনা জীৱন, তুমিয়ে গভীৰ সান্তনাৰ সাগৰ, তুমিয়ে সাধনা জীৱন। হে মোৰ যিশু প্ৰিয় প্ৰভু, আজীবন তোমাকে আৰাধো। তোমাৰ কাষত হৃদয় সদায় মধুৰতাৰে পূৰ হয়। হে মোৰ যিশু প্ৰিয় প্ৰভু, আজীবন তোমাকে আৰাধো। তোমাৰ কাষত হৃদয় সদায় মধুৰতাৰে পূৰ হয়, মধুৰতাৰে পূৰ হয়, মধুৰ
জয় জয়তে আমাৰ দৰ্শকসকললৈ প্ৰভু যীশু খ্ৰীষ্টৰ মহান নামত নমস্কাৰ জনালোঁ। আমাৰ এই ভক্তিবচন অনুষ্ঠানৰ যোগেৰে আপোনালোকক লগ পাই আমি নথৈ আনন্দিত হৈছোঁ। এই ভক্তিবচন অনুষ্ঠান হৈছে ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান। গোটেই বাইবেল শাস্ত্ৰখনেই আমি ইয়াত অধ্যয়ন কৰিম। নমস্কাৰ। ভক্তিবচনৰ নিৰ্দেশাৱলী খণ্ডলৈ পুনৰ স্বাগতম জনাইছোঁ। বহুতো বাধা বিঘিনিৰ মাজতো বাইবেলখন আজিও সম্পূৰ্ণ সংৰক্ষিত হৈ আছে। বহুতো মানুহৰ জীৱন বাইবেলে সলনি কৰি পেলাইছে। একমাত্ৰ বাইবেলেহে এজন পাপীক সাধুত পৰিণত কৰিব পাৰে, কাৰণ বাইবেল হৈছে ঈশ্বৰৰ তত্ত্বজ্ঞানেৰে পৰিপূৰ্ণ আৰু ই আমাৰ অন্তৰ আত্মাক পৰিশোধিত কৰে। ঈশ্বৰৰ আত্মাই ঈশ্বৰৰ বাক্য আপোনাৰ বাস্তৱ কৰি তুলিব আৰু সেই বাক্যই আপোনাৰ জীৱনৰ অংশস্বৰূপ হৈ পৰিব। গতিকে আহক পলম নকৰি আমি বিতং আলোচনালৈ আগুৱাই যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। লগতে আমি এই বুলিও আশা কৰিছোঁ যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। প্ৰিয় শ্ৰোতা, বাইবেলৰ অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমি কেইটামান অনুষ্ঠানত বাইবেলৰ বিষয়ে চমু পৰিচয় আগবঢ়াবলৈ ওলাইছোঁ। ইতিমধ্যে আগৰ 3টা অনুষ্ঠানত আমি এনে পৰিচয় আগবঢ়ালোঁ। বাইবেলখন যে ঈশ্বৰৰ বাক্য, তাৰ সমৰ্থনত আমি কিছুমান যুক্তি আগবঢ়াইছোঁ। আজিও আমি তেনেধৰণৰ কথাই আলোচনা কৰিবলৈ ওলাইছোঁ। প্ৰিয় শ্ৰোতা, আমি বাইবেলখন যে ঈশ্বৰৰ বাক্য, তাৰ প্ৰমাণ হিচাপে কিছুমান যুক্তি আগবঢ়াই আহিছোঁ। যদিহে আপুনি আগৰ অনুষ্ঠানকেইটা শুনিছে, তেনেহ'লে নিশ্চয় সেই কথা শুনিবলৈ পাইছে। প্ৰথমতেই আমি কৈছিলোঁ সংৰক্ষণৰ কথা, অৰ্থাৎ বাইবেলখন যে নানা ধৰণৰ বাধা বিঘিনি আক্ৰমণৰ মাজতো সম্পূৰ্ণ অক্ষত অৱস্থাত সংৰক্ষিত হৈ আছে আৰু বিভিন্ন শত্ৰুৰ প্ৰচেষ্টা ব্যৰ্থ হৈ আহিছে। সেই কথাটোৱেই প্ৰমাণ কৰে যে বাইবেলখন ঈশ্বৰৰ বাক্য। অতি আচৰিত ধৰণে ঈশ্বৰে বাইবেলখন ৰক্ষা কৰি আহিছে। দ্বিতীয়তে আমি কৈছিলোঁ যে বিভিন্ন ধৰণৰ পুৰাতাত্ত্বিক আৱিষ্কাৰেও প্ৰমাণ কৰি আহিছে বাইবেলখনৰ কথা নিৰ্ভুল আৰু সত্য বুলি। বাইবেল সঁচাকৈয়ে ঈশ্বৰৰ বাক্য। তাৰ পাছত আমি কৈছিলোঁ যে বাইবেলত থকা ভাৱবাণীবোৰ যে আখৰে আখৰে সঠিকভাৱে ফলিয়াই আহিছে, সেই কথাটোৱেও প্ৰমাণ কৰে বাইবেলখন ঈশ্বৰৰ বাক্য বুলি। আৰু তাৰ পাছত চতুৰ্থতে আমি কৈছিলোঁ যে বাইবেলখন যে ঈশ্বৰৰ বাক্য, তাৰ এটা ডাঙৰ প্ৰমাণ এইয়ে যে বাইবেলৰ বাক্যই বিশ্বাসকাৰীসকলৰ জীৱন সলনি কৰি আহিছে। বহুতো মানুহৰ জীৱন বাইবেলে সম্পূৰ্ণ নতুন কৰি পেলাইছে। বাইবেলৰ বাণী শুনি বিশ্বাস কৰি প্ৰভু যীশুখ্ৰীষ্টক জীৱনৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি মানুহ সম্পূৰ্ণ পৰিৱৰ্তিত হৈ নতুন হৈছে। এনেকুৱা উদাহৰণ আমি সদায় পাই আহিছোঁ। এজন বিখ্যাত বাইবেল পণ্ডিতে এই বুলি কৈছিল, মই যেতিয়া বাইবেল ছেমিনাৰীত পঢ়ি শিক্ষা সাং কৰিছিলোঁ, মই প্ৰথমতে খ্ৰীষ্টৰ শুভবাৰ্তাৰ সমৰ্থনত খুব কথা কৈছিলোঁ আৰু বাইবেলখনৰ সপক্ষে যুক্তি আগবঢ়াই প্ৰায়েই বক্তৃতা দি মই ভাল পাইছিলোঁ। আৰু আচলতে মই দিয়া প্ৰতিটো বক্তৃতাত সেই বিষয়টো স্পৰ্শ কৰিছিলোৱেই বুলি ক'ব পাৰি। মই ভাবিছিলোঁ যে মানুহবোৰে বাইবেল বিশ্বাস নকৰিবলৈ যিবোৰ প্ৰশ্ন উত্থাপন কৰে, সেই প্ৰশ্নবোৰৰ যদি মই যথেষ্ট উত্তৰ বিচাৰি পাওঁ আৰু সেই প্ৰশ্নবোৰৰ উত্তৰ যদি
মই মানুহবোৰক জনাই দিব পাৰোঁ, তেনেহ'লে মানুহবোৰে নিশ্চয় বাইবেল বিশ্বাস কৰিব। কিন্তু মই লাহে লাহে বুজি পালোঁ যে আচলতে তেনেদৰে যুক্তিতৰ্কেৰে আন মানুহক বৌদ্ধিকভাৱে আক্ৰমণ কৰাৰ ফলটো বেয়াহে হয়। কথাটো আকৌ কৈছোঁ, মই লাহে লাহে বুজি পালোঁ যে আচলতে তেনেদৰে যুক্তিতৰ্কেৰে আন মানুহক বৌদ্ধিকভাৱে আক্ৰমণ কৰাৰ ফলটো বেয়া। কাৰণ তেনেদৰে যুক্তিতৰ্কৰ জৰিয়তে কাৰোবাক পৰাস্ত কৰিলে মোৰ এজন শত্ৰু বঢ়োৱাৰ নিচিনাহে হয়। তেনেদৰে কাকো প্ৰভুলৈ আনিব পৰা নাযায়। গতিকে মই তেনেদৰে যুক্তিতৰ্কৰ যোগেদি প্ৰভুৰ বাৰ্তা দিয়াৰ পৰিৱৰ্তে যিমান পাৰোঁ সহজ সৰলভাৱে প্ৰভুৰ বাক্য কোৱাতহে মন দিলোঁ। একমাত্ৰ বাইবেলেহে এজন পাপীক সাধুত পৰিণত কৰিব পাৰে। সেই বাইবেল শিক্ষকজনে এই বুলিও কৈছিল যে ঈশ্বৰৰ আত্মাই ঈশ্বৰৰ বাক্য মোৰ জীৱনত বাস্তৱ কৰি তুলিছিল। তেওঁ আগতে নানা ধৰণৰ যুক্তিতৰ্কৰ যোগেদি কথাবোৰ উপস্থাপন কৰাত জোৰ দিছিল, কিন্তু পাছত তেওঁ তেনে কৰাৰ পৰা বিৰত হৈছিল, কাৰণ তেওঁৰ জীৱনত এটা বিশেষ পৰিৱৰ্তন আহিছিল। তেওঁ কৈছিল, মই জীৱনত এনে এটা অৱস্থালৈ আহিছিলোঁ যে মই বাইবেলখন ঈশ্বৰৰ বাক্য বুলি মানি লোৱাতেই ক্ষান্ত থকা নাছিলোঁ। বাইবেল সঁচাকৈয়ে ঈশ্বৰৰ বাক্য বুলি মই জানিছিলোঁ, তাৰ অভিজ্ঞতা লাভ কৰিছিলোঁ। বাইবেল ঈশ্বৰৰ বাক্য বুলি মই জানো, কাৰণ ঈশ্বৰৰ আত্মাই এই বাক্য মোৰ নিজৰ জীৱনত, মোৰ নিজৰ হৃদয়ত বাস্তৱ কৰি তুলিছিল। পাচনি পৌলে কলচীত থকা খ্ৰীষ্টীয় বিশ্বাসীসকলক আচলতে এই কথাটোৱেই কৈছিল। তেওঁ প্ৰাৰ্থনা কৰিছিল, তেওঁলোক যাতে সকলো আত্মিক জ্ঞান আৰু বুদ্ধিৰ সম্বন্ধে ঈশ্বৰৰ ইচ্ছা বিষয়ক তত্ত্বজ্ঞানেৰে পৰিপূৰ্ণ হয় আৰু তেওঁৰ সেই তত্ত্বজ্ঞানত বাঢ়ি যায়। আচলতে আমি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়েই এইটো বিচৰা উচিত, কাৰণ আমি এই কথা দেখিবলৈ পাইছোঁ যে ঈশ্বৰৰ আত্মাই এই সকলোবোৰ কথা আমাৰ হৃদয়ত থিৰাংকৈ জনাব পাৰে আৰু বাইবেলখন ঈশ্বৰৰ বাক্য বুলি প্ৰমাণ কৰিবলৈ আমাক আৰু পুৰাতত্ত্ব নাইবা আন একোৰেই প্ৰয়োজন আৰু নহয়। কথাটো আকৌ কৈছোঁ, এই কথা আমি দেখিবলৈ পাইছোঁ যে ঈশ্বৰৰ আত্মাই এই সকলোবোৰ কথা আমাৰ হৃদয়ত থিৰাংকৈ জনাব পাৰে আৰু বাইবেলখন ঈশ্বৰৰ বাক্য বুলি প্ৰমাণ কৰিবলৈ আমাক আৰু একো প্ৰমাণৰ প্ৰয়োজন নহয়। এবাৰ এজন ডেকা প্ৰচাৰকে এজন বয়সীয়া বাইবেল শিক্ষকক এই বুলি কৈছিল, মহাশয়, এইটো বাৰু অতি সুন্দৰ কথা নহয়নে যে তেওঁলোকে এই কথাটো আৱিষ্কাৰ কৰিলে? এই বুলি সেই ডেকা প্ৰচাৰকজনে কিছুদিন আগতে হোৱা এটা আৱিষ্কাৰৰ কথা সেই বয়সীয়া বাইবেল শিক্ষকজনক জনাইছিল। তেতিয়া সেই বয়সীয়া শিক্ষকজনৰ উত্তৰটো এনেকুৱা আছিল। তেওঁ কৈছিল, মই হ'লে এই কথাটোত ইমান উত্তেজিত হ'বলগীয়া একো কাৰণ দেখা নাই। তেওঁৰ সেই উত্তৰ শুনি সেই ডেকা প্ৰচাৰকজন অলপ হতাশ হ'ল আৰু বয়সীয়া লোকজনে একো উৎসাহ নেদেখুওৱা বাবে অলপ বেয়াই পালে। তেওঁ অলপ আচৰিত হৈ সুধিলে, কিয়? আপুনিনো কি বুজাব খুজিছে? এই আৱিষ্কাৰটোৱে আপোনাক অলপো প্ৰভাৱিত কৰা নাইনে? তেতিয়া সেই বয়সীয়া শিক্ষকজনে উত্তৰ দি ক'লে, পুৰাতত্ত্ববিদসকলৰ খনন কাৰ্যই এই কথাটো আৱিষ্কাৰ কৰাৰ আগতেই মই জানিছিলোঁ যে এয়া ঈশ্বৰৰ বাক্য। তেতিয়া ডেকাজনে সুধিলে, আপুনিনো কেনেকৈ জানিছিল? তেতিয়া সেই বয়সীয়া শিক্ষকজনে উত্তৰ দিছিল, এই কথাবোৰ
ঈশ্বৰৰ আত্মাই মোৰ বাবে মোৰ অন্তৰত বাস্তৱ কৰি আহিছে। কথাবোৰ সঁচা বুলি মোৰ অন্তৰত প্ৰমাণ দি আহিছে। গতিকে মোৰ বাবে আৰু কোনো বেলেগ প্ৰমাণৰ প্ৰয়োজন নাছিল, এতিয়াও নাই। প্ৰিয় শ্ৰোতা, আমি বিশ্বাস কৰোঁ যে ঈশ্বৰৰ আত্মাই ঈশ্বৰৰ বাক্য আপোনাৰ বাবে বাস্তৱ কৰি তুলিব আৰু আপোনাৰ জীৱনত সেই বাক্য জীৱন ধাৰণৰ অংশস্বৰূপ কৰি তুলিব, কিন্তু লগতে আপোনাক এনেকুৱা ধৰণৰ আশ্বাস দিব যে আপুনি কৈ উঠিব পাৰিব, মই জানো এয়া সঁচাকৈ ঈশ্বৰৰ বাক্য। এজন কবিয়ে এনেদৰে লিখিছিল, স্বৰ্গৰ পৰা নহা হ'লে বিভিন্ন কালত বিভিন্ন ঠাইত জন্মা কলাবিদ্যাত অপাৰ্গত মানুহ কিছুমানে এনেদৰে খাপ খোৱা সত্য ৰচনা কৰিবনো পাৰেনে? বা কিয় বা কেনেকৈ সকলোৱে লগ হৈ আমাক ঠগিবলৈ কুমন্ত্ৰণা কৰিব? তেওঁলোকৰ বেদনাৰ কথা কোনেও সোধা নাই। তেওঁলোকৰ উপদেশৰ বাবে কোনো কৃতজ্ঞ নহয়। তেওঁলোকে বিনিময়ত ক্ষুধাহে পাইছিল আৰু বেচ হিচাপে পাইছিল শ্বহীদৰ মৃত্যু। প্ৰিয় শ্ৰোতা, এতিয়া আমি বাইবেলৰ সৈতে জড়িত কেইটামান বিশেষ ধৰণৰ শব্দৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। শব্দকেইটা হৈছে প্ৰকাশ বা ৰিভিলেশ্যন, অনুপ্ৰেৰণা অৰ্থাৎ ইনস্পিৰেশ্যন, উদ্দীপ্তি অৰ্থাৎ ইলুমিনেশ্যন, ব্যাখ্যা বা ইণ্টাৰপ্ৰিটেশ্যন। এই শব্দকেইটাৰ অলপ আলোচনা আমি আগবঢ়াব খুজিছোঁ। প্ৰকাশ বা ৰিভিলেশ্যন মানে ঈশ্বৰে কিবা এটা কৈছে, অৰ্থাৎ ঈশ্বৰে মানুহক কিবা এটা জনাই দিছে। অনুপ্ৰেৰণা অৰ্থাৎ ইনস্পিৰেশ্যনে ঈশ্বৰে প্ৰকাশ কৰি দিয়া কথাটোত নিশ্চয়তা প্ৰদান কৰে। উদ্দীপ্তি বা ইলুমিনেশ্যনৰ বিষয়টো হৈছে ঈশ্বৰৰ আত্মাই শিকোৱা কথা, অৰ্থাৎ তেওঁ জনাই দিয়ে। ব্যাখ্যা অৰ্থাৎ ইণ্টাৰপ্ৰিটেশ্যন মানে আমি ঈশ্বৰৰ বাক্য কিদৰে ব্যাখ্যা কৰোঁ সেই কথা। প্ৰথমতে আমি চাওঁ ৰিভিলেশ্যন বা প্ৰকাশৰ কথাটো। ৰিভিলেশ্যন মানে হৈছে ঈশ্বৰে কিবা এটা কথা নিজে জনাই দিয়া কাৰ্য। বাহিনীবিলাকৰ জিহুৱাই কৈছে, অথবা ইয়াৰ সমাৰ্থক বাক্যাংশ 2500 বাৰতকৈও বেছি বাইবেলত উল্লেখ আছে। ঈশ্বৰে যে নিজে কিবা কিবি জনাই দিয়ে সেই বিষয়ে কোনো ধৰণৰ সন্দেহ থকাটো ঈশ্বৰে নিবিচাৰে। ইব্ৰী 1 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদ পাঠ কৰি দিম, চাবচোন। পূৰ্বকালত ঈশ্বৰে ভাগে ভাগে আৰু অনেক প্ৰকাৰে ভাৱবাদীসকলৰ দ্বাৰাই ওপৰ পুৰুষসকলক কথা কলত, এই শেষ কালত পুত্ৰৰ দ্বাৰাই আমাক কথা ক'লে। সেই পুত্ৰকেই তেওঁ সকলোৰে অধিকাৰী নিযুক্ত কৰিলে আৰু তেওঁৰ দ্বাৰাই সৃষ্টিখন নিৰ্মাণো কৰালে। যেতিয়াই আমি দুজন ব্যক্তিক দেখা পাওঁ, কিছু পৰিমাণে বুদ্ধিমত্তা যদি থাকে আৰু দুয়োজনৰ যদি একেধৰণৰ অনুভূতি আৰু আশা আকাংক্ষা থাকে, দুয়োজনৰ মাজত যদি পৰস্পৰৰ প্ৰতি অলপ অচৰপ আকৰ্ষণ থাকে, তেনেহ'লে তেনে ব্যক্তি দুজনৰ মাজত আমি ভাৱৰ আদান প্ৰদান দেখিবলৈ পামেই। একেধৰণৰ ব্যক্তি দুগৰাকী যদি পৰস্পৰৰ পৰা বিচ্ছিন্ন হৈ থাকে, তেনেহ'লে পৰস্পৰৰ সৈতে যোগাযোগ স্থাপন কৰি যথেষ্ট ভাল পায়। ইজনে সিজনৰ পৰা খবৰ বাতৰি পালে যথেষ্ট ভাল পায়। মানৱৰ অন্তৰত থকা এই সহজাত প্ৰবৃত্তিয়েই জন্ম দিছে পোষ্ট অফিচ বিভাগ, টেলিফোন, টেলিগ্ৰাফ, ইমেইল আদিৰ। বন্ধুৱে বন্ধুৰ লগত কথা বতৰা পাতে। ঘৰৰ পৰা আঁতৰত থকা স্বামীয়ে ভাৰ্যালৈ চিঠি লিখে। কোনো আৱাসিক স্কুলত থকা ল'ৰা বা ছোৱালীয়ে ঘৰত থকা মাক দেউতাকলৈ চিঠি লিখে। আৰু
প্ৰেমিকেও প্ৰেমিকাৰ সেই চিঠিৰ উত্তৰ পঠায়। যেতিয়া প্ৰেমিকাই সুগন্ধি কাগজত সেই প্ৰেমিকলৈ চিঠি লিখি পঠায়। এই সকলোবোৰকেই কোৱা হয় যোগাযোগ, ভাৱৰ আদান প্ৰদান বুলি। ই হৈছে অন্তৰৰ প্ৰকাশ। হেলেন কেলাৰ নামৰ বিখ্যাত মহিলা এগৰাকী আছিল। তেওঁ আছিল অন্ধ আৰু কলা। চকুৰেও নেদেখে, কাণেৰেও নুশুনে। গতিকে আচলতে তেওঁ আছিল গোটেই জগতখনৰ পৰাই বিচ্ছিন্ন। কিন্তু তেওঁ এটা বিশেষ ব্যৱস্থাৰে আনৰ সৈতে যোগাযোগ, ভাৱৰ আদান প্ৰদান আদি কৰিব পৰা হৈছিল। সেই কাহিনী পঢ়ি আমাৰ অন্তৰ অতি আনন্দিত হয়। এই সকলো কথাৰ ভিত্তিত আমি আপোনালোকক এটা প্ৰশ্ন কৰিব খুজিছোঁ। প্ৰশ্নটো আমি অতি যুক্তিযুক্ত আৰু বুদ্ধিমানৰ প্ৰশ্ন বুলিয়েই ভাবোঁ। ঈশ্বৰে নিজৰ সাদৃশ্যেৰে সৃষ্টি কৰা আৰু কিছু পৰিমাণে বুদ্ধিমত্তা প্ৰদান কৰা সৃষ্টি, অৰ্থাৎ মানুহৰ লগত কিবা প্ৰকাৰে ভাৱৰ আদান প্ৰদান কৰিছে বুলি মানি লোৱাটো যুক্তিসংগত কথা নহয়নে বাৰু? প্ৰশ্নটো আকৌ কৰিছোঁ। ঈশ্বৰে নিজৰ সাদৃশ্যেৰে আৰু কিছু পৰিমাণে বুদ্ধিমত্তা প্ৰদান কৰি মানুহক সৃষ্টি কৰিছিল। গতিকে সেই মানুহৰ লগত ঈশ্বৰে কিবা প্ৰকাৰে ভাৱৰ আদান প্ৰদান কৰিছে বুলি মানি লোৱাটো যুক্তিসংগত কথা নহয়নে বাৰু? যদিহে ঈশ্বৰে আমাৰ আগত একো কথা প্ৰকাশ কৰা নাই, তেনেহ'লে আমি বিশ্বাস কৰোঁ যে আমি সকলোৱে বাট চাই থাকিব পাৰোঁ আৰু তেওঁ আমাক নিশ্চয় কিবা ক'ব। কাৰণ ঈশ্বৰে আমাক কিবা ক'ব বুলি আমি আশা কৰিব পাৰোঁ। আমি এই কথাটো মন কৰিব পাৰোঁ যে ইব্ৰী পত্ৰৰ লেখকে কৈছে যে পুৰণি নিয়মত ঈশ্বৰে ভাৱবাদীসকলৰ যোগেদি কথা কৈছিল আৰু এতিয়া তেওঁ যীশুখ্ৰীষ্টৰ যোগেদি কথা কৈছে। পুৰণি নিয়মৰ ভাৱবাদীসকলৰ আগত ঈশ্বৰে কৰা প্ৰকাশ আৰু নতুন নিয়মৰ খ্ৰীষ্টৰ প্ৰকাশ দুয়োখিনিয়েই অৱশ্যে ঈশ্বৰৰ বাক্যত আছে আৰু দুয়ো ক্ষেত্ৰতেই আমি একমাত্ৰ সেই ধৰণেই সেই যোগাযোগ বা ঈশ্বৰৰ ভাৱ প্ৰকাশৰ কথাখিনি জানিব পাৰোঁ। বাইবেলত মুঠতে ৬৬খন পুস্তক আছে আৰু সেই প্ৰত্যেকখনৰ যোগেদিয়েই ঈশ্বৰে আমাক কথা কৈছে। বাইবেলৰ বিষয়ে এজন বিখ্যাত লেখকে এই বুলি লিখিছে, এই কিতাপত আছে ঈশ্বৰৰ মন, মানুহৰ অৱস্থাৰ কথা, পৰিত্ৰাণৰ পথ, পাপীসকলৰ অন্ধকাৰ ভৱিষ্যতৰ কথা আৰু বিশ্বাসকাৰীসকলৰ আনন্দ। ইয়াৰ তত্ত্ববোৰ পবিত্ৰ, ইয়াৰ নীতিবিলাকৰ বিশেষ জোৰ আছে, ইয়াৰ ইতিহাসবোৰ সত্য আৰু ইয়াৰ সিদ্ধান্তসমূহ অপৰিৱৰ্তনীয়। জ্ঞানী হ'ব খুজিলে এইখন পঢ়ক, নিৰাপদ হ'বলৈ এইখন বিশ্বাস কৰক আৰু পবিত্ৰ হ'বৰ বাবে এইখন মানি চলক। ইয়াত আছে আপোনাক দিশ দেখুৱাবলৈ পোহৰ, আত্মিকভাৱে সহায় কৰিবলৈ আত্মিক আহাৰ আৰু আপোনাক আনন্দিত কৰিবলৈ আছে সান্তনা। ই হৈছে ভ্ৰমণকাৰীজনৰ বাবে মানচিত্ৰ, তীৰ্থযাত্ৰীৰ লাখুটি, পাইলটৰ কম্পাছ, সৈন্যৰ তৰোৱাল আৰু খ্ৰীষ্টীয় বিশ্বাসীজনৰ চৰিত্ৰ। ইয়াত পৰম দেশ পুনৰ লাভ হয়, স্বৰ্গৰ দুৱাৰ মুকলি হয় আৰু নৰকৰ দুৱাৰ বন্ধ হয়। ইয়াৰ অতি আকৰ্ষণীয় বিষয়বস্তু হৈছে খ্ৰীষ্ট আৰু আমাৰ মংগলেই হৈছে ইয়াৰ ডিজাইন আৰু ঈশ্বৰৰ গৌৰৱেই ইয়াৰ শেষ লক্ষ্য। ই আমাৰ স্মৃতিশক্তি পূৰ্ণ কৰা উচিত, অন্তৰ শাসন কৰা উচিত আৰু আমাৰ খোজ নিৰ্ণয় কৰা উচিত। ইয়াক লাহে লাহে সঘনাই আৰু প্ৰাৰ্থনা সহকাৰে পঢ়া উচিত
আপোনাৰ জীৱনকালতেই এইখন আপোনাক দিয়া হৈছে। শেষ বিচাৰৰ সময়ত এইখন মেলা হ'ব আৰু চিৰকালৰ বাবে ইয়াক মনত ৰখা হ'ব। ইয়াত জড়িত হৈ আছে সৰ্বোচ্চ দায়িত্ব, সৰ্বোত্তম পৰিশ্ৰমক পুৰস্কাৰ দিয়া হ'ব আৰু ইয়াৰ পবিত্ৰ বিষয়বস্তুক অৱহেলা কৰাজনক দোষী সাব্যস্ত কৰা হ'ব। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ সেই জীৱন্ত বাক্যৰ প্ৰতি আপোনাৰ ব্যৱহাৰ কেনে? আপোনাৰ মনোভাৱ কেনে? আপুনি বাৰু ঈশ্বৰৰ সেই বাক্যক অৱহেলা কৰি আছেনে? নে আপোনাৰ জীৱনত উপযুক্ত স্থান দি সেই বাক্য অনুসাৰে আপুনি চলিবলৈ চেষ্টা কৰিছে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। বাইবেলৰ ৬৬খন পুস্তকৰ যোগেদি ঈশ্বৰে আজিও আমাৰ লগত কথা কয়। ইয়াৰ তত্ত্ববোৰ পবিত্ৰ। আপুনি যদি জ্ঞানৰ অভাৱত আছে তেন্তে ইয়াক পঢ়ক। যদি নিৰাপদ হ'ব বিচাৰে এই বাক্যত বিশ্বাস কৰক। এই বাক্যত আছে শান্তি আৰু সান্তনা। প্ৰিয়সকল, আজি যদি আপোনাৰ পৰিয়ালত বা চিনাকি এনে কোনো ব্যক্তি আছে যাক জীৱনৰ সত্যতাৰ বোধগম্য হোৱা নাই, তেন্তে তেওঁৰ জীৱনত আপুনি আনিব পাৰে শান্তি বাইবেলৰ সত্য তত্ত্ব ভাগ বিতৰণ কৰাৰ দ্বাৰাই। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্যবাদ দিওঁ প্ৰভু তোমাক, তুমি সুন্দৰ সময় প্ৰত্যেককে দান কৰাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে তোমাৰ যি পবিত্ৰ বাক্য অধ্যয়ন কৰা হ'ল, এই বাক্যৰ যোগেদি প্ৰত্যেক দৰ্শকে আশীৰ্বাদ পাইছে বুলি বিশ্বাস ৰাখোঁ। আৰু প্ৰভু তেওঁলোকৰ জীৱনত তুমি প্ৰচুৰ পৰিমাণে আশীৰ্বাদ কৰা, যাতে প্ৰভু তেওঁলোকে সকলো সময়তে তোমাত বিশ্বাস আৰু ভৰসা ৰাখি নিজৰ জীৱন চলাই লৈ যাব পাৰে। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৩০০টা। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে বাইবেল যে ঈশ্বৰৰ বাক্য, তাৰ চতুৰ্থ যুক্তিটো হৈছে অপশ্যন এ বিশ্বাসকাৰীৰ জীৱন সলনি, অপশ্যন বি পুৰাতাত্ত্বিক আৱিষ্কাৰ, অপশ্যন চি সংৰক্ষণ, অপশ্যন ডি ভাৱবাণীৰ ফলিতা। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া ৬ বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।